অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থা ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ বিশাল প্ৰতিবাদে কপিল ডিব্ৰুগড় চহৰ বহু শতাধিক মহিলাই কপালে ডিব্ৰুগড়ৰ ৰাজপথ ঘেৰাও কৰিলে ডিব্ৰুগড় সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় জিলাখনৰ বিভিন্ন স্থানৰ পৰা বহু শতাধিক অংগনবাদী কৰ্মী আৰু সহায়িকা ওলাই আহি আজি এইদৰে নতুন শিক্ষানীতি বিৰোধিতা কৰি ডিব্ৰুগড়ত বিশাল প্ৰতিবাদ সাব্যস্ত কৰে আৰু এই দিশত তেওঁলোকৰ কিছু মন্তব্য আছে এই মন্তব্য আমি আপোনালোকলৈ আগবঢ়াইছো চৰকাৰে আমাৰ ওপৰত এখন নতুন ৰাষ্ট্ৰীয় নতুন নীতি লাগু কৰিছে যিখন নীতিত আপোনাৰ আমাৰ অংগনবাদী চেণ্টাৰসমূহ গুৰুত্বহীন কৰি তুলিছে তাৰোপৰি আপোনাৰ অৱসৰকালীন এতিয়া যিটো অৱসৰ দিয়া এটা প্ৰচেছ এটা কৰি আছে চৰকাৰৰ তৰফৰ পৰা কিন্তু তাতে অৱসৰকালীন সাহায্যৰ বাবে আমাৰ দাবী আছিলে এককালীন সাহায্য কৰ্মী আৰু সহায়িকাৰ কৰ্মীৰ আছিলে আপোনাৰ 2 লাখ টকা সহায়িকাৰ আছিলে 1.5 লাখ টকা কিন্তু তাৰ কোনো নিশ্চয়তা নাই তাৰোপৰি অৱসৰ দিব লৈছে তাৰোপৰি হেতু এটা আমাৰ দাবী আজি কিমান সংখ্যক আসলে অৱসৰ দিবৰ কাৰণে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে অৱসৰ এতিয়া আপোনাৰ পুৰণা প্ৰজেক্ট কিছুমান আছে আপোনাৰ তেওঁলোকৰহে হ'ব 60 বছৰ হোৱাখিনিৰে হ'ব প্ৰত্যেক প্ৰজেক্টতে নহয় আপোনাৰ এতিয়ালৈকে আমি হিচাপটো পোৱা নাই তেওঁলোকে সম্পূৰ্ণ হলেহে আমাক হিচাপটো দিব মানে ল'ৰা ছোৱালীখিনি আমি সাধাৰণতে আমাৰ অংগনবাদীখিনিয়ে মানে প্ৰদান কৰোঁ শিক্ষা প্ৰদান কৰোঁ আৰু সেইখিনিক লৈ আমি আমাৰ অংগনবাদী চেণ্টাৰবোৰ চলাইছোঁ লগতে গৰ্ভৱতী প্ৰসূতি আৰু 6 month to 3 yearsলৈকে সেইখিনিতো আছে সেইখিনি ঘৰত থাকে বাকী আমাৰ যি অংগনবাদী কেন্দ্ৰত মানে 3 বছৰৰ পৰা 6 বছৰ ল'ৰা ছোৱালীখিনি থাকে সেইখিনি এতিয়া নতুন শিক্ষানীতিয়ে তাৰমানে LP স্কুলৰ লগত জড়িত কৰি দিছে তাৰ পৰা তাত মানে 3 বছৰৰ পৰা 6 বছৰ ল'ৰা ছোৱালীখিনি তাত ভৰাই দিব বিচাৰিছে গতিকে সেইখিনি কৰাৰ লগে লগে আমাৰ অংগনবাদী কেন্দ্ৰবোৰ প্ৰায় মানে বন্ধ হৈ যাব তাত যে আমাৰ এটাও ল'ৰা ছোৱালী নাথাকিব তাহাঁতিতো একো আমাৰ কাম নাইকিয়া কৰি পেলাইছে 60 বছৰ হ'লে চবকে অৱসৰ দিবৰ কাৰণে এটা মানে ফৰ্মেট এটা ফিল আপ কৰিব দিছে গতিকে তেওঁলোকক আমি বহুত দিনৰ আগতে আমি মানে অলৰেডি মানে তেওঁলোকক আমাৰ স্মাৰক পত্ৰ দিয়া হৈছিলে যে আমাৰ কৰ্মীক 2 লাখ টকা আৰু সহায়িকাক 1.5 লাখ টকা মানে সাহায্য অৱসৰকালীন সাহায্য দিলেহে মানে আমি অৱসৰ হ'ম বুলি কৈছিলোঁ কিন্তু তেতিয়া মানে সেইটো মাজতে এটা হেৰি কৰিছিলে গোটেইখিনি কুলিয়াই দিব বিচাৰিছিলে তেতিয়া আমি আকৌ আহি পিনে ধৰ্ণা দিয়াৰ পাছত তেতিয়া ক'লে আপোনালোকে কৰি থাকক যেতিয়া আমি সেইটো মানে পাছ কৰিম তেতিয়াহে তাৰমানে আপোনালোকক অৱসৰ দিম কিন্তু এতিয়া আকৌ হঠাতে তেওঁলোকে এইটো মানে কৰি পেলাইছে কৰি পিনে তেওঁলোকে এতিয়া কোনো মানে হেৰি নাই মানে যে তেওঁলোকক মানে হেৰি কৰি মানে আঁতৰাই দিব বিচাৰিছে তেওঁলোকৰ পৰা কোনো হেৰি নাই মানে আৰু অতি সোনকালে মাননী পৰিৱৰ্তে মজুৰি দিবলৈ দাবী উত্থাপন কৰে এই সকল মহিলাই ইফালে অৱসৰপ্ৰাপ্ত অংগনবাদী কৰ্মীক 2 লাখ আৰু সহায়িকাক 1.5 লাখ টকা অৱসৰপ্ৰাপ্ত ভাতা প্ৰদান কৰিবলৈ আজি এই প্ৰতিবাদৰ জৰিয়তে দাবী তোলে এই সকল মহিলাই আমাৰ দাবী 3টা আজি আছে যেটো আমি ৰাষ্ট্ৰীয় শিক্ষানীতি গুৰুত্বহীন কৰিছে আমাৰ অংগনবাদী কেন্দ্ৰটো হেতু এটা দাবী তাৰপৰা মাননী নহয় মজুৰি আৰু এটা আছে আমাৰ অৱসৰকালীন সাহায্য প্ৰদান কৰক আৰু তাৰপৰি আছে আপোনাৰ আমাৰ কৰ্মচাৰী কৰক আৰু 18000 টকা আমাক ধাৰ্য দিয়ক অন্যথা অনাগতৰ দিনত অতি ভয়াবহ পৰিস্থিতি সৃষ্টি কৰা সংকাৰ প্ৰদান কৰে তেওঁলোকে ডিব্ৰুগড় চৰকাৰী পুৰণি হাইস্কুল খেলপথাৰৰ পৰা ওলোৱা এই ৰেলীয়ে সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি এনে দাবীসমূহ উত্থাপন কৰে অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থা ডিব্ৰুগড়ৰ কৰ্মকৰ্তাসকলে আৰু ইফালে ৰাজ্য চৰকাৰে অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাক বাৰে বাৰে প্ৰতাৰণা কৰি অহা বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে সংবাদ মাধ্যমৰ আগত চৰকাৰৰ ফালৰ পৰা হেতু এটা মাত্ৰ আমি আলোচনা কৰিছো বুলিহে কয় কিন্তু আমাক নিশ্চিত সিদ্ধান্ত দিব পৰা নাই যদি তেওঁলোকৰ ফালৰ পৰা সিদ্ধান্ত নাহে কোনো সুনিশ্চিত সিদ্ধান্ত পৰৱৰ্তী সময়ত আপোনালোকে কেনেকুৱা কাৰ্যসূচী আজি এটা ভয়ংকৰ কাৰ্যসূচী এতিয়াটো আজি আৰম্ভ হৈছে আজি ধৰক সৰুকৈ হৈছে বুলি ধৰক তাতোতকৈ আৰু ভয়ংকৰ আমি পদক্ষেপ ল'ম অৱসৰকালীন সাহায্য নিদিয়ালৈকে আমি তেওঁলোকক অৱসৰ দিবলৈ আমি কেতিয়াও মানি নলওঁ ইফালে এই দিশত অনতিপলমে চৰকাৰে কোনো স্থিতি গ্ৰহণ নকৰিলে তেওঁলোকে জংগী আন্দোলন কাৰ্যসূচী হাতত ল'ম বুলি আজি সংকাৰ প্ৰদান কৰিছে সংবাদ মাধ্যমৰ আগত এতিয়া প্ৰশ্ন হয় এনে অংগনবাদী আৰু সহায়িকাৰ সন্থা কৰ্মকৰ্তাসকলক লৈ পৰৱৰ্তী সময়ত কেনে স্থিতি গ্ৰহণ কৰে ৰাজ্য চৰকাৰখনে নিউজ ডেস্ক ৰিপোৰ্ট RVTV